আপোনালোকে বাৰু পালেঙৰ লগত চিকেন ট্ৰাই কৰিছেনে? তো মই আগে কৰা নাই, তো ব'লকচোন আজি ট্ৰাই কৰোঁ। তো প্ৰথমে আমি পালেংখিনি ধুনীয়াকৈ বইল কৰি ল'ব লাগিব আৰু বইল হোৱাৰ পিছত তাক ধুনীয়াকৈ আমি ব্লেণ্ড কৰি ল'ম। তো আজি মই ব্যৱহাৰ কৰিছোঁ গণেশ মাষ্টাৰ্ড অইল, যোনটো এটা প্ৰিমিয়াম ব্ৰেণ্ড হয় আৰু যোনটো জনাজাত তাৰ ৰিচ এৰোমা আৰু অথেণ্টিক টেষ্টৰ কাৰণে। প্ৰথমে এড কৰিছোঁ মই পিঁয়াজ, লগতে ডালচেনি, লং, জিৰা আৰু ইলাইচি। পিঁয়াজখিনি অলপ ফ্ৰাই হোৱাৰ পিছত এড কৰিব লাগিব আদা নহৰুৰ পেষ্ট। তো এইখিনি ধুনীয়াকৈ আমি ভাজি ল'ব লাগিব। পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছত এড কৰিম মই কাটি থোৱা বিলাহীখিনি আমি ধুনীয়াকৈ ভাজি ল'ব লাগিব। তাৰপিছত এড কৰিম চিকেনখিনি, য'ত মই লৈছোঁ ½ কেজি চিকেন। নেক্সট চিকেনখিনি আমি ধুনীয়াকৈ ভাজি ল'ব লাগিব। তাৰপিছত এড কৰিম মছলাখিনি, য'ত লৈছোঁ মই জিৰা, হালধি, ধনিয়া আৰু ৰেড চিলি আৰু লগতে সোৱাদ অনুযায়ী নিমখ। তো মাংসখিনি আমি ধুনীয়াকৈ শ্ল' কুক কৰিব লাগিব আৰু মাংসখিনি যেতিয়া অইল ৰিলিজ কৰিব তেতিয়া আমি এড কৰিম আমাৰ ব্লেণ্ড কৰি থোৱা পালেং শাকখিনি, লগতে পৰিমাণ চাই আপোনালোকে পানী এড কৰিব পাৰে। তো শেষত মই এড কৰিছোঁ গ্ৰীণ চিলি কেইটামান আৰু অলমষ্ট আমাৰ মাংস ৰেডি। আৰু শেষত মই ধনিয়া এড কৰিছোঁ। তো একদমেই চিম্পল ৰেচিপি হয়, আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ এটা কৰি দিব।